কাজিৰঙাত আজি পুৱতি নিশা পাহাৰ খহিছে। পাহাৰ খহাৰ কাৰণে আমাৰ ছোৱালীজনী কালি গৈছিলে গুৱাহাটীলৈ। কি কাৰণে গৈ পোৱাগৈ নাই বুলি ফোন মাৰি আছোঁ, ফোনটো চুইচ অফ দেখাইছে। তাইলৈ মই ফোন মাৰিলোঁ, ফোনটো চুইচ অফ। তাৰপিছত মেছেজ এটা দিলে, মা তোমাক মই ভাল পাওঁ সেই বুলি কৈ ফুল কেইপামান দিলে। তাৰপিছত ফোনটো মাৰিছোঁ চুইচ অফ। কেনেকুৱা লাগিব বাৰু, সেই ক'ত সোমালেগৈ তেনেকুৱা নিচিনা লাগিছে নহয়। তাৰপিছত লগৰজনীলৈ মাৰিলোঁ, লগৰজনীও ফোন চুইচ অফ। আকৌ অলপ দেৰিকৈ মেছেজ এটা দিলে, মেছেজটো কেতিয়া যায় নাজানো। কাজিৰঙাত পাহাৰ খহিছে কাৰণে আমি ৰাস্তাতে ফচি যাবলগীয়া আছে। এই ঠাইত ফোন কৰিব নোৱাৰি, ফোন কৰালেও না তুমি কৰিলেও নাহে, মই কৰিলেও যাব সেই ফোনটো নাযায়। তেনেকৈ ক'লে মেছেজটো দি থৈছোঁ, কেতিয়া যায়, কেতিয়া মানে মেছেজটো পোৱা নাজানো বুলি ক'লে। একদম কান্দিম নে হাঁহিম, কালি তাই যাব সময়তো মোৰ ইমান দুখ লাগিছে, কান্দিছোঁ। মানে কি আৰু ঘৰত থাকিলে গালি শপনিয়ে দি থাকিব লাগে চকুৰ আগত, যিহেতু চকুৰ আগত থাকে গালি শপনিয়ে দিওঁ লাগে, আমুকটো কৰা নাই তামুকটো কৰা নাই বুলি। কিন্তু যাব সময়ত মনটো ইমান দুখ লাগিলে নহয়। কিবা এটা কৈ মানে ল'ৰাটোলৈ বাৰু ইমান হেৰি নহয়, এতিয়াও মোৰ মানে হেৰি লাগি গৈছে। ল'ৰাটো বাৰু ওচৰতে থাকে কাৰণে পুটুককৈ সি আহিব পাৰে বা ঘৰৰ পৰা আমি যাব পাৰোঁ। কিন্তু তাই যিহেতু ইমান দূৰত থাকে সেইবুলি মানে কিবা শোক এটা লাগিলে। তাৰপিছত ৰাতিপুৱা মানে যেতিয়া তেনেকুৱা এটা মেছেজ পাইছোঁ, ফোন মাৰিছোঁ, ফোন চুইচ অফ। ইমানেই মানে শোকে শুনা মাৰি ধৰিছে, কি হ'ব কি নহ'বগৈ, কেতিয়া পাবগৈ নাপায়। তাৰপিছত প্ৰায় চাৰে নটামান বজাত, চাৰে আঠটোত গ'ল। যিটো সিহঁতিতো পায়গৈ ছটা 4টা তেনেকুৱাত পায়গৈ। 8টা বজালৈকে নাই নহয়, ফোন লগা নাই। আকৌ ফোন মাৰিছোঁ, মেছেজ এটা দিলে, চাব নেকি মেছেজটো দিলোঁ। মেছেজটো দিলোঁ, চাই থৈ দিলে তাই, মানে থৈ দিলে বোলে, একো ৰিপ্লাই নিদিলে। আকৌ ফোন মাৰিছোঁ, ফোন মাৰি চাৰে 9টামান বজাত মই ফোন মাৰিছোঁ। তেতিয়া কৈছে বোলে আমি আহি আছোঁ বোলে। মই বোলো একো অসুবিধা হোৱা নাই নহয়, একো অসুবিধা হোৱা নাই, আহি আছোঁ। তাতে অকণমান আমি ফচিবলগীয়া হৈছিলে, অকণমান নহয় আৰু প্ৰায় 2টা বজাৰ পৰা সিহঁতে 7:30টামান বজাত তাৰপৰা ওলাইছোঁ বুলি কৈছে। আৰু 7:30টামান বজাত তাৰপৰা আমি ওলাই আহিছোঁ। আৰু ৰখাই দিলে মানে, আকৌ আলিটো চাফা কৰি মানে হেৰি কৰি দিছে বুলি কৈছে, তেতিয়াহে আহিব পাৰিছোঁ বুলি কৈছে। মানে মাকহঁতক কেনেকুৱা লাগিব আপোনালোকে নিজে ভাবি চাওকচোন বাৰু। আৰু কালি কাৰ মানুহ গুৱাহাটীলৈ গৈছিলে নিশ্চয় জনাবলৈ নাপাহৰিব। বহুতৰে চাগে গৈছিলে, মোৰ ভিডিঅ'টো যিসকলে চায় তেওঁলোকে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলে নাই জনাব। মুঠতে বহুত মানে ভয় ভ্ৰান্তি আছিলোঁ দেই। এতিয়া গৈ পাইছোঁগৈ বুলি খবৰ দিছে। সকলো ভালে থাকক, সুস্থ থাকক। তাইও যে ভালে ভালে গৈ পালেগৈ, একদম খুব মানে অন্তৰৰ পৰা ভগৱানক ধন্যবাদ দিছোঁ। তাইকো কৈছোঁ যে ভগৱানৰ নাম ল, আৰু তাত কি কি থান আছে তাতো সেৱা কৰ, প্ৰাৰ্থনা কৰ, তেনেকৈ গৈ থাক বোলো, তেনেকৈ কৈছোঁ। আৰু ভিডিঅ'টো ইমানেই আছিলে, আৰুনো কি ক'ম। বন্ধু বান্ধৱীসকল, মনৰ কথাটোকে আপোনালোকৰ আগত অৱগত কৰিলোঁ। কাৰ কালি গুৱাহাটীলৈ গৈছিলে সেয়াই মই আপোনালোকৰ আগত জনাইছোঁ।